নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি প্ৰথম কোৱেশ্চনটো সুধিছে অসমৰ মাটিকালি কিমান শুদ্ধ অপচনটো হ'ব অপচন বি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চন অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন ডি বৰাইল পাহাৰ অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীটোৰ নাম হ'ল বৰাইল পাহাৰ নেক্সট কোৱেশ্চন অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি শিৱসাগৰ অৰুণোদয় আলোচনীখন শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল নেক্সট কোৱেশ্চন তলত কোনজন ৰজাক খোৰা ৰজা বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন এ সুখামোপা খোৰা ৰজা বুলি জনা যায় নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় যুৱ দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপচনটো হ'ব অপচন বি 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চন বাথৌ পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে শুদ্ধ অপচনটো হ'ব অপচন এ বড়োসকলে বাথৌ পূজা বড়োসকলে পালন কৰে নেক্সট কোৱেশ্চন শেহতীয়াকৈ অসম বিধানসভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছে শুদ্ধ অপচনটো হ'ব অপচন ডি ওম বিৰলা নেক্সট কোৱেশ্চন চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন শুদ্ধ অপচনটো হ'ব অপচন এ মংগল পাণ্ডে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী আছিল মংগল পাণ্ডে নেক্সট কোৱেশ্চন হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি সৰ্বপল্লী ৰাধাকৃষ্ণ নেক্সট কোৱেশ্চন স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল শুদ্ধ অপচনটো হ'ব অপচন এ তৰুৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি আছিল তৰুৰাম ফুকন নেক্সট কোৱেশ্চন কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা যায় শুদ্ধ অপচনটো হ'ব অপচন বি জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও জনা যায় নেক্সট কোৱেশ্চন অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন শুদ্ধ অপচনটো হ'ব অপচন বি ডক্টৰ সূৰ্যকান্ত হাজৰিকা অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি হ'ল ডক্টৰ সূৰ্যকান্ত হাজৰিকা নেক্সট কুৱেশ্যন মুম্বাই ষ্টক এক্সচেঞ্জ কেতিয়া স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ 1875 চনত মুম্বাই ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল 1875 চনত নেক্সট কুৱেশ্যন তিনিওখন ঘূৰণীয়া মেজমলত উপস্থিত থকা ব্যক্তিগৰাকী কোন শুদ্ধ অপচনটো হ'ব অপচন এ ডক্টৰ বি আৰ আম্বেদকাৰ তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী আছিল ডক্টৰ বি আৰ আম্বেদকাৰ নেক্সট কুৱেশ্যন হৰ্ষ চৰিতৰ ৰচক কোন শুদ্ধ অপচনটো হ'ব অপচন ডি বাণভট্ট হৰ্ষ চৰিতৰ ৰচক হ'ল বাণভট্ট নেক্সট কুৱেশ্যন কেৰালাৰ ৰাজধানী চহৰ কি শুদ্ধ অপচনটো হ'ব অপচন এ তিৰুৱনন্তপুৰম কেৰালাৰ ৰাজধানী চহৰখনৰ নাম হ'ল তিৰুৱনন্তপুৰম নেক্সট কুৱেশ্যন অসমৰ মুঠ ভূমিৰ কিমান শতাংশ বনজ সম্পদে আগুৰি আছে শুদ্ধ অপচনটো হ'ব অপচন চি 34.21%। নেক্সট কুৱেশ্যন সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থখনৰ বাবে কোনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ নিৰ্মল প্ৰভা বৰদলৈ নেক্সট কুৱেশ্যন এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে শুদ্ধ অপচনটো হ'ব অপচন চি 7জন এটা কাবাডী দলত 7জন খেলুৱৈ থাকে নেক্সট কুৱেশ্যন হাভানা কোনখন দেশৰ ৰাজধানী চহৰ শুদ্ধ অপচনটো হ'ব অপচন এ কিউবা নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন চি 1946 চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল 1946 চনত নেক্সট কুৱেশ্যন কোষৰ আৱিষ্কাৰক কোন শুদ্ধ অপচনটো হ'ব অপচন বি ৰবাৰ্ট হুক কোষৰ আৱিষ্কাৰ হ'ল ৰবাৰ্ট হুক নেক্সট কুৱেশ্যন জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন এ উৰিষ্যাৰ পুৰীত জগন্নাথ মন্দিৰ অৱস্থিত নেক্সট কুৱেশ্যন আয়াৰলেণ্ডৰ ৰাজধানী চহৰ কি শুদ্ধ অপচনটো হ'ব অপচন চি ডাবলিন আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম হ'ল ডাবলিন
নেক্সট কুৱেশ্যন কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1940 চনত 1940 চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হয় নেক্সট কুৱেশ্যন বিত্তীয় জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ সৈতে সম্পৰ্কিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অনুচ্ছেদ 360 বিত্তীয় জৰুৰীকালীন অৱস্থাটো অনুচ্ছেদ 360 ৰ লগত সম্পৰ্কিত নেক্সট কুৱেশ্যন তলৰ কাক শৈক্যমুনি বুলি কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বুদ্ধ গৌতম বুদ্ধক শৈক্যমুনি বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1947 চনত অসম মেডিকেল কলেজ স্থাপন কৰা হৈছিল 1947 চনত নেক্সট কুৱেশ্যন গীত গোবিন্দ নামৰ গ্ৰন্থখনৰ কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জয়দেৱ গীত গোবিন্দ নামৰ গ্ৰন্থখন লিখিছিল জয়দেৱে নেক্সট কুৱেশ্যন কোন তাৰিখে ধৰিত্ৰী দিৱস আৰ্থ ডে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 22 এপ্ৰিল 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ইৰাণৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰিয়াল ইৰাণৰ মুদ্ৰাৰ নাম হ'ল ৰিয়াল নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কপিলী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখন হ'ল কপিলী নেক্সট কুৱেশ্যন প্ৰথম বৰগীতটো শংকৰদেৱে ক'ত ৰচনা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বদৰিকাশ্ৰমত প্ৰথম বৰগীতটো শংকৰদেৱে ৰচনা কৰিছিল বদৰিকাশ্ৰমত নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো শংকৰদেৱৰ উৎকৃষ্ট সৃষ্টি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কীৰ্তন ঘোষা নেক্সট কুৱেশ্যন তল কোনজন সমুদ্ৰগুপ্তৰ দৰবাৰৰ কবি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হৰিসেনা হৰিসেনা আছিল সমুদ্ৰগুপ্তৰ দৰবাৰৰ কবি নেক্সট কুৱেশ্যন মেঘদূতৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কালিদাস মেঘদূতৰ ৰচক হ'ল কালিদাস নেক্সট কুৱেশ্যন আত্মীয় সভা কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰাজা ৰামমোহন ৰায় নেক্সট কুৱেশ্যন কলিঙ্গ যুদ্ধ কেতিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 261 BC নেক্সট কুৱেশ্যন বিশ্ব গ্ৰাহক দিৱস ৱৰ্ল্ড কনজিউমাৰ ডে কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন পশ্চিমবংগৰ ৰাজধানী চহৰ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কলকাতা পশ্চিমবংগৰ ৰাজধানী চহৰখনৰ নাম হ'ল কলিকতা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘল ঘাইপথ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ধনী কবি বুলি কোনজন অসমীয়া সাহিত্যিকক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা ধনী কবি বুলি জনা যায় নেক্সট কুৱেশ্যন ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া কোন চনত স্থাপন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1963 চনত ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া 1963 চনত স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি কাৰ ৰাজত্বকালত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মীসিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল নেক্সট কুৱেশ্যন কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডাম্বুকুচু কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হ'ল ডাম্বুকুচু নেক্সট কুৱেশ্যন কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 8 মে তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন 2028 চনত কোনখন চহৰত অলিম্পিক অনুষ্ঠিত হ'ব
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লছ এঞ্জেলেছ 2028 চনত লছ এঞ্জেলেছত অলিম্পিক অনুষ্ঠিত হ'ব নেক্সট কুৱেশ্যন বিশ্ব ধঁপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 31 মে 31 মে তাৰিখে বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ধৰ্মপাল বিক্ৰমশিলা বিশ্ববিদ্যালয়খন ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লাৰ মিউজিয়াম অসমত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মাৰ্ঘেৰিটা নেক্সট কুৱেশ্যন বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন চাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ঢাকা চাৰ্কৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল ঢাকাত নেক্সট কুৱেশ্যন চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নুমলী বৰগোহাঁই নেক্সট কুৱেশ্যন বৰবৰুৱা আৰু বৰফুকন পথ কোনে সৃষ্টি কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰতাপ সিংহ বৰবৰুৱা আৰু বৰফুকন পথ সৃষ্টি কৰিছিল প্ৰতাপ সিংহই নেক্সট কুৱেশ্যন ভাৰতৰ নামমাত্ৰ কাৰ্যপালিকা কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি ভাৰতৰ নামমাত্ৰ কাৰ্যপালিকা হ'ল ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয় ক'ত আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মালিগাঁও নেক্সট কুৱেশ্যন বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বেৰোমিটাৰ বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম হ'ল বেৰোমিটাৰ নেক্সট কুৱেশ্যন বতাহৰ বেগ কোনবিধ সঁজুলিৰ সহায়ত জোখা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এনিমোমিটাৰ বতাহৰ বেগ এনিমোমিটাৰৰ দ্বাৰা সহায়ত জোখা হয়